Hello everyone, welcome back to my channel. আজি আমি নেক্সট শিকিম তোমালোকে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু লাইক আৰু শেয়াৰ কৰিবা বলা আৰম্ভ কৰো প্ৰশ্নাৱলী 1 নম্বৰ কোৱেশ্চন জলীয় দ্ৰৱত HCl HNO3 ইত্যাদি কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় জলীয় দ্ৰৱত HCl আৰু HNO3 এই কাৰণে আম্লিক ধৰ্ম দেখুৱায় যে হিহতে জলীয় দ্ৰৱত দ্ৰৱীভূত হৈ H+ উৎপন্ন কৰে এতিয়া চাবা মই ইয়াত দেখাই আছো H+ Cl- ইয়াত H+ যোগান ধৰিছে নে ধৰিছে তেনেকৈ HNO3 চোৱা HNO3 ইয়াত H+ NO3- কিন্তু তেনেকৈ এলকহল আৰু গ্লুকোজে ইয়াত যেনেকৈ HCl আৰু HNO3 H+ যোগান ধৰিছে তেনেকৈ এলকহল আৰু গ্লুকোজে H+ যোগান ধৰিব নোৱাৰে সেইবাবে এলকহল আৰু গ্লুকোজৰ দৰে যৌগৰ জলীয় দ্ৰৱত আম্লিক ধৰ্ম নেদেখুৱায় এতিয়া নেক্সট কোৱেশ্চন চোৱা 2 নম্বৰ এসিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে কাৰণ এসিড এটাৰ জলীয় দ্ৰৱই দ্ৰৱীভূত হৈ H+ আয়নৰ উৎপন্ন কৰাৰ বাবে ইহতে বিদ্যুৎক পৰিবহন কৰে 3 নম্বৰটো চাবা শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় শুকান HCl গেছে H+ আয়ন প্ৰস্তুত কৰিব নোৱাৰে বা H+ আয়নৰ যোগান ধৰিব নোৱাৰে সেইবাবে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানীত এসিড যোগ কৰিবলৈ কোৱা নহয় কিয় এসিড এটা পানীত দ্ৰৱীভূত কৰোতে এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় কাৰণ পানী এসিডত যোগ কৰাটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া এতিয়া যদি আমি পানী এসিডত যোগ কৰো তেনেহলে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে বা অতিশয় তাপ উৎপাদনৰ বাবে পাত্ৰটো ভাগিব পাৰে সেই কাৰণে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় এতিয়া 5 নম্বৰটো চোৱা এসিডৰ দ্ৰৱ এটা লঘু কৰোতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় এসিড এটা লঘু কৰোতে এসিড লঘু কৰিলে H3O+ আয়নৰ গাঢ়তাৰ মান কমিব লঘু কৰোতে হাইড্ৰনিয়াম আয়নৰ H3O+ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় আমি যদি কোনো এটা এসিড লঘু কৰো তেতিয়া হলে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কমিব এতিয়া 6 নম্বৰটো চোৱা সোডিয়াম হাইড্ৰক্সাইডৰ দৰে দ্ৰৱ এটাক অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় সোডিয়াম হাইড্ৰক্সাইড হৈছে ক্ষাৰক এতিয়া ধৰা এটা ক্ষাৰকত H3OH- দুটা আছিল এতিয়া যদি ইয়াত আমি আৰু যদি ক্ষাৰক যদি আমি এড কৰি দিও তেনেহলে OH- ৰ সংখ্যা আৰু বাঢ়ি যাব এতিয়া প্ৰথমত দুটা আছিল সো এতিয়া ইয়াত তিনিটা হৈ গ'ল এটো নাজানো কিমান হ'ব কিন্তু সো এতিয়া আগতকৈ গাঢ়তা বাঢ়ি গ'ল নে সেই কাৰণে যেতিয়া আমি সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইডৰ আয়নৰ গাঢ়তা বাঢ়িব এতিয়া তলত আহা এতিয়া চোৱা এসিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ হাউ ষ্ট্ৰং আৰ এসিড অৰ বেছ সলিউশনছ এসিড আৰু ক্ষাৰক চেনি উলিয়াবলৈ কিদৰে এসিড ক্ষাৰক সূচক ব্যৱহাৰ কৰিব লাগে আমি জানো আগৰ অনুচ্ছেদত লঘুকৰণ আৰু ইয়াৰ ফলত দ্ৰৱত H+ আৰু OH-ৰ গাঢ়তা হ্ৰাস হোৱা বিষয়ত আমি শিকিলো দ্ৰৱ এটাত থকা আয়নবোৰৰ পৰিমাণ আমি নিৰ্ণয় কৰিব পাৰোনে এই নিৰ্দিষ্ট এসিড বা ক্ষাৰক এটা নিৰ্দিষ্ট এসিড বা ক্ষাৰক কিমান তীব্ৰ তাক আমি বিচাৰ কৰিব পাৰোনে তেতিয়া তলত এবিধ সাৰ্বজনীন সূচক ইউনিভাৰ্সেল ইণ্ডিকেটৰ ব্যৱহাৰ কৰি আমি এটো কৰিব পাৰো এই সূচক বিভিন্ন সূচকৰ মিশ্ৰ দ্ৰৱত হাইড্ৰোজেন আয়নৰ ভিন গাঢ়তা সাৰ্বজনীন সূচক বিধে ভিন ৰং প্ৰদৰ্শন কৰে তাৰ মানে আমি যেটো সাৰ্বজনীন সূচক ব্যৱহাৰ কৰো যদি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেলেগ অৱস্থাত ইহতৰ বেলেগ ৰং হয় মানে যদি pH যদি 2 হয়
ৰ'বা পিছত শিকাই আছোঁ pH তলত আছে দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এই স্কেলটোক pH স্কেল বুলি কোৱা হয় মনত ৰাখিবা হাইড্ৰজেন আয়নৰ গাঢ়তাৰ পৰিমাপনৰ বাবে উদ্ভাৱন কৰা স্কেলবিধ হৈছে pH স্কেল আমি pH স্কেলৰ সচৰাচৰ 0 খুব বেছি আম্লিকৰ পৰা 14 খুব বেছি ক্ষাৰকীয়লৈ জুখিব পাৰোঁ মানে এইটো pH স্কেল হয় এনেকুৱা যদি আমি এটা দ্ৰৱ লৈছোঁ তাৰ মান যদি 0 হয় এনেকৈ থাকে 1 2 3 4 5 6 7 যদি এচিডৰ মান যদি দ্ৰৱটোৰ মান যদি 0 হয় তেনেহ'লে ই সবতকৈ বেছি সক্ৰিয় এতিয়া ধৰি লোৱা আমি নেক্সট এটা দ্ৰৱ ল'লোঁ তাৰ ভ্যালু 1 হ'ল তেতিয়া আমি ক'ম যে এচিডটো আগতকৈ অলপ কম সক্ৰিয় এনেকৈ আমি যিমান এইপিনে যাম সিমান এচিডৰ তীব্ৰতা কমি আহিব সৰলভাৱে pHক দ্ৰৱৰ আম্লিক বা ক্ষাৰকীয় চৰিত্ৰসূচক এটা সংখ্যা বুলি ভাবি ল'ব পাৰোঁ হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি হ'লে pHৰ মান কম হয় হাইড্ৰনিয়াম আয়ন H3O পজিটিভ ইয়াৰ মান যিমান বেছি হ'ব pHৰ মান সিমান কম হ'ব তাৰমানে ই যিমান বেছি এচিডটো সিমান তীব্ৰ আৰু যিমান তীব্ৰ এচিড সিমানেই pHৰ মান কম ইয়াত চোৱা যিমান কম আছিল আমি কৈছিলোঁ ন যে যেতিয়া 0 থাকিব আটাইতকৈ বেছি তীব্ৰ হ'ব তো এইপিনে এচিড থাকিলে তীব্ৰ আৰু আমি যদি যেতিয়া ইপিনৰ পৰা সিপিনে যাম তেতিয়া এচিডৰ তীব্ৰতা কমিব আৰু যেতিয়া এইপিনে আহিম এচিডৰ তীব্ৰতা বাঢ়িব এটা প্ৰথম দ্ৰৱৰ pHৰ মান 7 এইটো প্ৰথম দ্ৰৱ নিউট্ৰেল তাৰমানে ই এচিডো নহয় বেছো নহয় সেই দ্ৰৱটোৰ মান কিমান pHৰ মান কিমান 7 pH স্কেলত মান 7তকৈ কম হোৱাটোৱে দ্ৰৱ এটাক আম্লিক হোৱাটো বুজায় pHৰ মান যদি 7তকৈ কম হয় তেনেহ'লে ইহঁত আম্লিক আৰু pHৰ মান 7ৰ পৰা 14লৈ বৃদ্ধি ঘটোৱাটো দ্ৰৱত OHৰ মানৰ গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি হোৱাটো বুজায় আৰু যদি OHৰ মান যদি বাঢ়ি যায় OH কিহৰ পৰা আহে OH আহে ক্ষাৰকৰ পৰা এতিয়া যদি OHৰ মান যদি বেছি হয় তেনেহ'লে যিমান বাঢ়িব সিমান আমি pHৰ মান বাঢ়া বুলি ক'ম আৰু সিমানেই ক্ষাৰকীয় গুণ বেছি হোৱা বুলি ক'ম তাৰমানে ইপিনৰ পৰা ইপিনে আহিলে আমি যিমানেই ইপিনৰ পৰা ইপিনে আহিম সিমানেই এচিড তীব্ৰ হ'ব আৰু আমি যিমানেই ইপিনৰ পৰা ইপিনে যাম ইপিনৰ পৰা ইপিনে গ'লে ক্ষাৰক তীব্ৰ হ'ব মানে pHৰ বাওঁফালে থাকিব আম্লিক ধৰ্ম দেখুওৱা অম্ল আৰু প্ৰথম দ্ৰৱৰ তাৰমানে pH মানৰ ৰাইট চাইডে থাকিলে আমি ইয়াক ক্ষাৰক বুলি ক'ম এতিয়া তলত অহা ইয়াত চোৱা এটা একে গাঢ়তাৰ ধৰা 1 মোলৰ হাইড্ৰক্লৰিক এচিড আৰু এচিডিক এচিডে ভিন পৰিমাপনৰ হাইড্ৰজেন আয়ন উৎপন্ন কৰে বেছি H+ আয়ন উৎপন্ন কৰা এচিডবোৰক তীব্ৰ এচিড বুলি কোৱা হয় আৰু কমকৈ H+ আয়ন উৎপন্ন কৰা এচিডবোৰক মৃদু এচিড বুলি কোৱা হয় যিটো ক'লোৱে যে যেতিয়া তাৰমানে যাৰ যিমান মান হ'ব যাৰ মান বেছি কম হ'ব সি বেছি তীব্ৰ এচিড হ'ব আৰু এইটো মনত ৰাখিবা বেছি H+ আয়ন উৎপন্ন কৰা এচিডবোৰক তীব্ৰ এচিড বুলি কোৱা হয় আৰু কমকৈ উৎপন্ন কৰা H+ আয়ন উৎপন্ন কৰাবোৰক মৃদু এচিড বুলি কোৱা হয় এইটো চোৱা ইয়াত এক্সাম্পল আছে পাচক ৰস ইয়াৰ pH ভেলু কিমান 1.2 তাৰমানে আৰু নেমুৰ ৰসৰ কিমান 2.2 তো আমি ক'ম পাচক ৰসৰ pH নেমুৰ ৰসতকৈ কম কিন্তু পাচক ৰস বেছি আম্লিক হ'ব কাৰণ ইপিনে আছে ন বেছি বাওঁফালে আছে তো যিমানেই বাওঁফালে থাকিব সিমানেই সি এচিডিক হ'ব আম্লিক হ'ব তো বিশুদ্ধ পানীৰ pHৰ মান কিমান 7 আৰু ইপিনে চোৱা মেগনেছিয়াম দুগ্ধ Mg মেগনেছিয়াম দুগ্ধ মানে হৈছে
MgOH2 আৰু আমি ইয়াৰ পৰা ৰাইট চাইডে গৈছোঁ এতিয়া চোৱা MgOH2ৰ pH ৰ ভেলু কিমান হৈছে 10 আৰু সোডিয়াম হাইড্ৰক্সাইডৰ কিমান হৈছে pH ভেলু 14 তো ইয়াত কাৰ pH ভেলু বেছি MgOH ৰ pH ভেলু বেছি তাৰ মানে MgH নহয় সোডিয়াম হাইড্ৰক্সাইড তাৰ মানে সোডিয়াম হাইড্ৰক্সাইডৰ pH ৰ মান 14 আৰু মেগনেছিয়াম দুগ্ধৰ pH ৰ মান 10 আৰু মই কৈছিলোঁ যে যাৰ বেছি pH ৰ মান হ'ব সি সিমানেই বেছি ক্ষাৰকীয় হ'ব তো আমি ইয়াৰ পৰা ক'ব পাৰিম যে ইয়াত সোডিয়াম হাইড্ৰক্সাইডৰ ক্ষাৰকীয়তা গুণ মেগনেছিয়াম দুগ্ধতকৈ বেছি দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব ইম্পৰ্টেন্স অফ pH ইন এভৰিডে লাইফ উদ্ভিদ আৰু প্ৰাণী pH সংবেদনশীল হয়নে হয় এইটোৰ উত্তৰ হ'ব হয় আমাৰ শৰীৰে 7 পৰা 7.4 pH পৰিসৰৰ ভিতৰত কাৰ্য কৰে ঠেক পৰিসৰত pH পৰিৱৰ্তন ঘটিলে জীৱাণু বৰ্তি থাকিব পাৰে বৰষুণৰ পানীৰ pH ৰ মান 5.6 তকৈ কম হ'লে তাক এচিড বৰষুণ বুলি কোৱা হয় মনত ৰাখিবা তোমালোকে মই যিমানবোৰে এনেকৈ হাইলাইট কৰিছোঁ এইবোৰ ইম্পৰ্টেণ্ট হয় তোমালোকে এইবোৰ ভালদৰে পঢ়িবা আৰু এইবিলাক মনত ৰাখিবা আৰু ইয়াত কি ক'লে মই পঢ়িলোঁ আমাৰ শৰীৰত 7.0 ৰ পৰা 7.8 pH ৰ পৰিসৰৰ ভিতৰত কাৰ্য কৰে এইটো আমাৰ শৰীৰৰ তেজৰ pH তাৰমানে আমাৰ শৰীৰৰ তেজৰ pH এই দুটাৰ ভিতৰতে থাকে নহ'লে 7 হ'ব বা 7.8 হ'ব বা ইয়াৰ ভিতৰতে থাকিব এনে হ'ব 7.0 7.1 7.2 7.3 7.4 কিন্তু কেতিয়াও 7.8 তকৈ বেছি নহয় আৰু যদি 7.8 তকৈ বেছি হয় বা 7 তকৈ কম হয় তেনেহ'লে আমি বৰ্তি থাকিব নোৱাৰোঁ আমি জীয়াই নাথাকিম এইটো অন্য গ্ৰহত এচিড শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত সালফিউৰিক এচিডৰ ডাঠ বগা আৰু ইহত হালধীয়া ডাৱৰেৰে গঠিত মনত ৰাখিবা তোমালোকৰ ঘৰৰ পাছফালে থকা মাটিৰ pH কিমান গছ-গছনিৰ সুস্থ সবল বৃদ্ধিৰ বাবে মাটিৰ pH নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকিব লাগে যেনেকৈ আমি জীয়াই থাকিবলৈ pH ৰ মান এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকিব লাগে তেনেকৈ উদ্ভিদবোৰৰ বাবে তেনেকুৱা যে ইহত বৰ্তি থাকিবলৈ ইহতৰ pH ৰ ভেলু এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকিব লাগিব এতিয়া আমাৰ পাচন তন্ত্ৰ pH ইন আৱাৰ ডাইজেষ্টিভ সিস্টেম আমাৰ পেটে হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰে পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমাৰ খাদ্যবস্তু হজম হোৱাত সহায় কৰে অজীৰ্ণ হ'লে পেটে অত্যাধিক এচিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেট জ্বলা-পোৰা আৰু বিষ হয় এই বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে অম্লনাশক এন্টাচিডছ হিচাপে খাৰক ব্যৱহাৰ কৰে মেগনেছিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম দুগ্ধ MgOH2 ই হৈছে মেগনেছিয়াম দুগ্ধ MgOH2 এটা হ'ল মৃদু ক্ষাৰক ইয়াক প্ৰায়েই এই উদ্দেশ্যত ব্যৱহাৰ কৰা হয় তে তলত ঠাইখিনিতো বুজিলে pH পৰিৱৰ্তন আৰু দন্তক্ষয় pH চেঞ্জ এজ দ্য কজ অফ টুথ ডিকে মুখৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কম হ'লে দন্তক্ষয়ৰ সূচনা হয় মুখৰ ভিতৰৰ pH ৰ মান যদি 5.5 তকৈ কম হয় তাৰমানে আৰু বেছি এচিডিক হৈ যায় তেতিয়া দাঁত ক্ষয় যায় কেলছিয়াম ফসফেটেৰে তৈয়াৰী দাঁতৰ এনামেল টুথ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ ই প্ৰাণীত দ্ৰৱীভূত নহয় মুখ গহ্বৰৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কমিলে ই ক্ষয় যায় আহাৰ খোৱাৰ পাছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীৰ্ণ কৰা মানে হজম কৰা জীৰ্ণ কৰি এচিড উৎপন্ন কৰে এনে হোৱাটো বাধা দিবলৈ হ'লে আহাৰ খোৱাৰ পাছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটোৱেই উত্তম উপায় দাঁত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰি এই এচিড প্ৰশমিত কৰি দন্তক্ষয় ৰোধ কৰিব পাৰি টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয় এতিয়া চোৱা আমি টুথপেষ্ট কিয় ব্যৱহাৰ কৰিম যেহেতু ইয়াত কোৱা আছে যে যদি আমি দাঁত ভালদৰে সাফ নকৰোঁ তেনেহ'লে মুখৰ ভিতৰত যিবোৰ কাৰ্বহাইড্ৰেট থাকিব আৰু খাদ্য কণিকা থাকিব সেইবোৰ হজম হৈ আমাৰ মুখৰ ভিতৰত pH ৰ মান কিমান থাকিব লাগে 5.5 কিন্তু ইয়াতকৈ কম হৈ যাব তেতিয়া এতিয়া যদি pH ৰ মান যদি 5.5 তকৈ কম হয় তেনেহ'লে আমাৰ মুখত কি এচিডিক কেৰেক্টাৰ হ'ল এচিডৰ গুণ আহিল তেতিয়া আমি এই এচিডক তাৰমানে বেলেঞ্চ কৰিবলৈ তাৰমানে এচিডৰ গুণখিনি কমাবলৈ বা এচিডৰ গুণখিনিক আমি নিউট্ৰেল কৰি দিবলৈ আমি ক্ষাৰকীয় গুণ থকা টুথপেষ্ট ব্যৱহাৰ কৰিম যাতে আমাৰ দাঁত ক্ষয় নাযায় আৰু এই এচিডক প্ৰশমিত কৰিব পাৰে